নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সকলোকে। পুনৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে আজি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ওপৰত আৰু এটা বিশেষ এনাউন্সমেণ্ট আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোৱাকালি মেছেজ আহিছিল সকলোলৈ, আৰু যালৈ অহা নাই বাৰু মেছেজটো তেওঁলোকে কৰিব নালাগে কামটো, আৰু যালৈ আহিছে মেছেজটো তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে তাৰ পাক মুহূৰ্তত এই মেছেজটো আহিছে। গতিকে কৰি থোৱাটো ভাল বুলি ভাবোঁ, আৰু যালৈ আহিছে মেছেজটো তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি নিজে নোৱাৰে তেতিয়াহ'লে মোৰ সৈতে কণ্টেক্ট কৰিব, মই কৰি দিম কম খৰচত। আৰু লগতে এটা এনাউন্সমেণ্ট দিব বিচাৰিছোঁ, যিহেতু মই এটা চেণ্টাৰ ৰান কৰি আছোঁ, এছিয়ান ইনফ'টেক যিহেতু নামটোতে আপোনালোকে গম পাইছে যে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত দুটা চেণ্টাৰ আছে, এটা সৰ্বগাঁও, এটা ৰাইডিঙিয়াত ৰিচেণ্টলি লঞ্চ হ'ল যিহেতু 2 মাহৰ আগত। এছিয়ান ইনফ'টেক অসমৰ উপৰি নৰ্থ ইষ্টৰ 7খন ৰাজ্যতে আছে, 160টাতকৈ অধিক চেণ্টাৰ আছে। এছিয়ান কিডছ আছে, এছিয়ান এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে, বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠান এছিয়ানে দিছে ৰাইজৰ মাজলৈ। আৰু এছিয়ানৰ লগত সহযোগ হওক, ভাল পাব, যিহেতু মই নিজেও এজন এছিয়ানৰ ছাত্ৰ। গতিকে এছিয়ানত শিকি আপোনালোকে নিশ্চয় উপকৃত হ'ব বুলি আশা কৰোঁ। আৰু যিহেতু গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, যিহেতু কম্পিউটাৰ শিক্ষাটো যিহেতু নিতান্তই প্ৰয়োজন, শিকক। যিহেতু 3-4 মাহ আছে, স্কিল টেষ্ট পাছ কৰাৰ পিছত স্কিল টেষ্ট আহিব। স্কিল টেষ্টৰ সকলো কুৱেশ্যন পেপাৰ ছল্ভ কৰাই দিয়া হ'ব যদি আপোনালোকে এছিয়ানৰ লগত সহযোগ কৰে। যিহেতু কম খৰচত এছিয়ানত শিকিবলৈ এটা সুবিধা প্ৰদান কৰিছোঁ, যিহেতু বেলেগ এছিয়ানে দিয়া নাই। ৰাইডিঙিয়া ব্ৰাঞ্চে কৰিবলৈ গৈ আছে আৰু কৰিছেও। গতিকে আপোনালোকে আহিলে গম পাব। কণ্টেক্ট নাম্বাৰটো পুনৰবাৰ কৈ দিছোঁ 6001311485। পুনৰবাৰ কৈছোঁ 6001311485। আৰু ডেছক্ৰিপশ্যনত থাকিব হোৱাটছআপ নাম্বাৰ, আৰু ডাইৰেক্টলি মেছেজ কৰিব পাৰে, ফোন কৰিব পাৰে, আহিব পাৰে, বা এডমিশ্যন নল'লেও কথা কিছুমান জানিবলৈ আহিব পাৰে, বা অনলাইন এপ্লাই, ফ্লাইট টিকেট বুকিং, ৰেল টিকেট বুকিং, কাষ্ট চাৰ্টিফিকেট, PRC, এনি ইনফৰ্মেশ্যনৰ কাৰণে আমাৰ গ্ৰুপ আছে, মেছেজ কৰিব, গ্ৰুপত ভৰাই দিম। আৰু কিবাকিবি প্ৰব্লেম থাকিলে, অনলাইন ইছ্যু থাকিলে কল কৰিব পাৰিব, বুজাই দিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ ভিডিঅ' পাই থাকিব। ধন্যবাদ।